2020 বৰ্ষত জিএনএম নাৰ্ছিঙৰ এডমিশ্যনৰ জাননী আহিছে। নৱেম্বৰ মাহৰ 9 তাৰিখে সোমবাৰে জাননী আহি গ'ল। যিসকল ছোৱালীয়ে জিএনএম নাৰ্ছিং পঢ়িব বিচাৰিছে সেইসকল ছোৱালীৰ বাবে এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ। ইয়াতে চাই লওক ভিকে এনআৰএল স্কুল অফ নাৰ্ছিং, ইয়াৰ পৰা নটিচ আহিছে জিএনএম নাৰ্ছিঙৰ এডমিশ্যনৰ নটিচ আহি গ'ল। ইয়াতে চাই লওক নেম অফ কোৰ্ছৰ নাম হ'ল অৰ্থাৎ পাঠ্যক্ৰমৰ নাম হ'ল জিএনএম কোৰ্ছৰ সময়সীমা 3 বছৰ, মানে 3 বছৰ পঢ়িব লাগিব জিএনএম নাৰ্ছিং। আৰু ইয়াতে চাই লওক ইনটেক কেপাচিটি মানে 40টা সিট আছে। ইয়াতে চাই লওক ইনটেক কেপাচিটি 40 মানে 40টা জিএনএম নাৰ্ছিঙৰ সিট আছে। এতিয়া জানি লওক ক'ত পঢ়িব পাৰিব। ভিকে এনআৰএল স্কুল অফ নাৰ্ছিং নুমলীগড় গোলাঘাটত আছে। ইয়াতে চাই লওক যে কৈছে যে কেণ্ডিডেটৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ কি পাছ হ'লে ফৰ্ম ফিল আপ কৰিব পাৰিব আৰু বয়স কিমান হ'ব লাগিব, এইখিনি ডিটেইলছ অতি সোনকালে আপডেট হ'ব। এতিয়ালৈকে আপডেট অহা নাই, শ্বৰ্ট নটিফিকেশ্যন আহি গৈছে। এইখিনি ডিটেইলছ চাবলৈ কেণ্ডিডেটৰ কাম কৰিব লাগিব। এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি এই ৱেবছাইটত ভিজিট হৈ থাকিব। যেতিয়াই আপডেট আহিব ইয়াতেই চাব পাৰিব কি পাছ হ'ব লাগিব, তাৰপিছত বয়স কিমান হ'ব লাগিব কেণ্ডিডেট চাব পাৰিব। তাৰপিছত যেতিয়া অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিব কেণ্ডিডেটৰ 100 টকা পে'মেণ্ট কৰিব লাগিব। ইয়াতে চাই লওক 100 ৰুপিজ পে'মেণ্ট কৰিব লাগিব। এইটো নন ৰিফাণ্ডেবল হয়, মানে ঘূৰাই নিদিয়ে। অনলাইন যোগে এপ্লিকেশ্যন ফি দিব লাগিব 100 ৰুপিজ। তাৰপিছত ইয়াতে কৈছে যে কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব নৱেম্বৰ মাহৰ 10 তাৰিখৰ পৰা ফৰ্ম ফিল আপ কৰিব পাৰিব। লাষ্ট ডেট হ'ল নৱেম্বৰ মাহৰ 20 তাৰিখ। এতিয়া আপোনালোকে কাম কৰক, এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি ৱেবছাইটত ভিজিট হৈ থাকিব। যেতিয়াই আপডেট আহিব কি পাছ হ'লে আৰু কিমান পাৰ্চেণ্ট, তাৰপিছত বয়স কিমান হ'ব লাগিব, এইখিনি ডিটেইলছ চাব পাৰিব। আপডেট আহিলে ইয়াতে আপোনালোকে চাব পাৰিব কি পাছ, কিমান পাৰ্চেণ্ট আৰু বয়স কিমান হ'ব লাগিব, এইখিনি ডিটেইলছ চাব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।